তিনিদিনীয়া বৰ্ণিধ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে তিৱা সাহিত্য সভাৰ ১৩ সংখ্যক কেন্দ্ৰীয় অধিৱেশন। স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰ ঔজাৰীত আজিৰে পৰা তিনিদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা হৈছে তিৱা সাহিত্য সভাৰ ১৩ সংখ্যক কেন্দ্ৰীয় ঔজাৰী অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোত জোঙাল বলহু প্ৰতিমূৰ্তি মূল তোৰণ উন্মোচন, ডেকাচাং উন্মোচনৰ লগতে বিভিন্ন ধৰণৰ দুৱাৰ উন্মোচন কৰা পৰিলক্ষিত হ'ল। উন্মোচনৰ প্ৰাক্ষণত ২২জনকৈ তিৱা ৰজা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলা তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, তিৱা ৰাজদৰবাৰ সম্পাদনা জোৰসিং বৰদলৈ, মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ লগতে আৰু বিভিন্ন ধৰণৰ বিষয়ববীয়া উপস্থিত থাকে। আৰু গ্ৰন্থমেলা তোৰণ শুভ উন্মোচন কৰে মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই। উন্মোচন কৰি বিপণীবোৰত অপূৰ্ব ঠাকুৰীয়াই পৰিদৰ্শন কৰা পৰিলক্ষিত হয়। সাহিত্য সংস্কৃতিৰ মূল কেন্দ্ৰবিন্দু হিচাপে আমি উল্লেখ কৰোঁ। সেই কাৰ্যসূচীটো সন্ধিয়া পিছতে আয়োজন কৰা হৈছে। তিনিদিনীয়া যি কাৰ্যসূচী, এই কাৰ্যসূচীত পূৰ্বৰ পৰা আমাৰ বিভিন্ন ঠাইৰ ৰাইজে আহি এনেভাৱে ইয়াত সহযোগিতা ৰাখি সাহিত্য সভাখনিক সাফল্যমণ্ডিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। তৃতীয় দিনৰ যি মুকলি সভা আছে, এই মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াতে উপস্থিত হ'ব। আৰু সেইদিনাখনেই তিৱাসকলৰ যি বৰতৰ বিনন্দীয়া নৃত্য, যিটো বিখ্যাত নৃত্য আমাৰ তিৱাসকলৰ, সেই নৃত্যটো ১০০০ শিল্পীয়ে প্ৰদৰ্শন কৰিব। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত বৰতৰ বিনন্দীয়া নৃত্যৰ জৰিয়তে যে তিৱাসকলৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে বা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰয়াস কৰে। তাৰ কাৰণে তিৱা সাহিত্য পৰিষদৰ জৰিয়তে আমি আহ্বান। মৰিগাঁৱৰ পৰা কৃষ্ণ কুমাৰ নাথৰ প্ৰতিবেদন, টাইমছ গুৱাহাটী।